আমাৰ বিকিটিপি কটানী হাইস্কুলে 2024 চনৰ আৰে আমাৰ শিক্ষাবৰ্ষ আজিৰ আৰম্ভণিৰ দিন। গতিকে আৰম্ভণিৰ দিনটোত আমি আমাৰ বিদ্যালয়ত আমি খুব গৌৰৱেৰে জনাওঁ ক্লাছ 6লৈ আজি পৰ্যন্ত ল'ৰা ছোৱালী এডমিশ্যন লৈছেহি আমাৰ 70 জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ক্লাছ 6ত এডমিশ্যন লৈছেহি আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ মধ্যে আমাৰ বিদ্যালয়ৰ পৰা ফৰ্ম লৈ গৈছে। গতিকে আমাৰ 2024 চনৰ শিক্ষাবৰ্ষটোত আমাৰ বিদ্যালয়ে কি আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই গোটেই সমূহ কথাখিনি অৱগত কৰিবৰ বাবেই আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ উদ্দেশ্য ইয়াত কেইবাটাও আছিলে। প্ৰথম কথা হৈছে যে এইবাৰ বছৰেকীয়া পৰীক্ষা আমাৰ 2 মাহমানৰ আগতেই শেষ হৈছে। গতিকে এই 2 মাহ ছাত্ৰ ছাত্ৰীসকলে যাতে বাহিৰত থাকি যাতে পঢ়া শুনাৰ পৰা তেওঁলোকে মনটো আঁতৰত ৰাখিব নোৱাৰে, সেইবাবে আমি বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে আলোচনা কৰি আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালা আছিলে আমাৰ সংগীতৰ কৰ্মশালা আছিলে, অসমীয়া শব্দ কেনেকৈ আমি শুদ্ধভাৱে উচ্চাৰণ কৰিব পাৰোঁ তাৰ কৰ্মশালা আছিল, আৰু আজিৰ তাৰিখত আমাৰ ইংৰাজীত কথা কোৱাৰ যিটো স্পকেন ইংলিছটো আমাৰ বহুত প্ৰয়োজন আছিল। সেই আমি স্পকেন ইংলিছৰ আমি যিটো কৰ্মশালা আমি সেই কৰ্মশালাও কৰিছিলোঁ। আৰু এই কৰ্মশালাখিনি কৰাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা সাহস আহিল যে ইংৰাজী আমি ক'ব পাৰিম আৰু ইংৰাজীৰ বিষয়ত আমি আগবাঢ়ি যোৱাত আমাৰ কোনো বাধা নাথাকে। গতিকে আমি চিন্তা কৰিলোঁ যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ 10-15 মিনিটৰ এখন ইংলিছ ড্ৰামা কৰাৰ কথা চিন্তা কৰিলে, আৰু সেয়ে আমি চিন্তা কৰিলোঁ যে ইংলিছ এখন ড্ৰামা তেওঁলোকক কৰোৱাওঁ। যে আমাৰ কিতাপবোৰতে দেখা গৈছে যে ইংলিছ ভাষাত এতিয়ালৈকে কোনো ড্ৰামা কৰা হোৱা নাই। ইংলিছ ভাষাত যদি আমি ড্ৰামা কৰাওঁ তেতিয়াহ'লে আমাৰ ইংৰাজীৰ শুদ্ধ প্ৰনাউন্সিয়েশ্যন তেওঁলোকে কৰিবলৈ শিকিব। সেয়ে এই উদ্দেশ্যখিনি আগত লৈ পেলাই আমি অভিভাৱকসকলক আমি এইটো জনাব বিচাৰিছোঁ যে বিকিটিপি কটানী হাইস্কুলে যে নতুন পদক্ষেপ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি অৱলম্বন কৰি আহিছোঁ। দ্বিতীয়তে আমি জনাব পাই সুখী হৈছোঁ যে অনাগত শিক্ষাবৰ্ষটোত আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আলোচনা কৰি সিদ্ধান্তত উপনীত হ'লোঁ যে সপ্তাহটোৰ প্ৰত্যেক শনিবাৰেই আমি ছাত্ৰ ছাত্ৰীসকলৰ এটা পৰীক্ষা ল'ম, আৰু এই পৰীক্ষাত তেওঁলোকৰ ফিডবেক হ'ব। সেই নম্বৰটো লাগিলে 5 হওক 10 হওক যিয়ে নহওক, এভৰি ছেটাৰডে আমাৰ এটা পৰীক্ষা থাকিব। তাৰপিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি এজন বাঁহ আৰু বেতৰ পৰা কেনেকৈ আমি পাচি বনাব লাগে, খৰাহী বনাব লাগে, বিচনী বনাব লাগে, এই সম্পৰ্কে জ্ঞান দিবৰ কাৰণে শিক্ষক নিযুক্তি দিছোঁ আমি। আৰু এই শিক্ষক নিযুক্তি মানে কি, আমাৰ গাৰ্জেনসকলে আলোচনা কৰি তেওঁলোকে আমাক এজন ভাল উপযুক্ত ব্যক্তি প্ৰদান কৰিছে। গতিকে প্ৰত্যেক শনিবাৰে পাচি খৰাহী বনাবলৈ ছাত্ৰ ছাত্ৰীসকলক শিকাব, আৰু তেখেতসকলে পাচি খৰাহী বিচনী যেনেকৈ বনাব সেই বনোৱাৰ জ্ঞান আয়ত্ব কৰি অনাগত দিনত সেইখিনি তেওঁলোকে আমাক কৰ্ম অভিজ্ঞতা আছে তেখেতক আমি কি কৰিম, তেখেতক পৰীক্ষা ল'ম। আৰু এটা কথা মনতে আমি পঢ়ি ৰাখিছোঁ যে আমাৰ বিদ্যালয়ে বাঁহৰ বেতৰ যিখিনি আমাৰ সামগ্ৰী তৈয়াৰ কৰিব, আমি সেই সামগ্ৰীখিনি আমি তিতাবৰৰ বজাৰত আমি মুকলি কৰি আমি নিজকে পৰিচয় কৰাই দিম যে কুটিৰ শিল্পই অৰ্থনৈতিক দিশত কেনেদৰে আমাক সহায় কৰে। আৰু তাৰ লগে লগে আমি আৰু এটা কথা আমি অভিভাৱকসকলক জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক যাতে বিদ্যালয় আমাৰ সদায় পঠিয়াই, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক যাতে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দি আমাক সহায় সহযোগ আগবঢ়ায়। এই সমূহ কথাখিনি ক'বৰ কাৰণে আমি আজি এনেদৰে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ।